সমগ্ৰ অসমত চলিছে এতিয়া বানৰ তাণ্ডৱ পানীত ককবকাইছে জনতাই এখনৰ পিছত এখন গাঁও প্লাবিত হৈছে লখিমপুৰ জিলাত নাৰায়ণপুৰটো কেইবাখন গাঁৱত বানৰ সংহাৰী ৰূপ বৰ্তমান লখিমপুৰ জিলাৰ বিভিন্ন ঠাইৰ লগতে নাৰায়ণপুৰ অঞ্চলৰ কেইবাখন গাঁৱত মহা সংহাৰী বানে হাহাকাৰ সৃষ্টি কৰিছে যোৱাকালি নিপকুৱে পানী এৰি দিয়াৰ ফলত বিক্ৰম নদীৰ বাহনী পানী নাৰায়ণপুৰ ৰাজচক্ৰৰ অন্তৰ্গত 12খনকৈ গাঁও প্লাবিত কৰিছে ইতিমধ্যে বহু হেক্টৰ ভূমিত খেতিয়কসকলে ধান খেতি ৰুৱাইছিল যদিও শেহতীয়াকৈ অহা প্ৰলয়ংকাৰী বানে সম্পূৰ্ণ নষ্ট কৰাৰ উপৰিও গৰু ছাগলী গাহৰি আদি বহু পশুধনৰ মৃত্যু মুখত পৰিব লগা হৈছে উল্লেখযোগ্য যে এনে সংহাৰী বানত হাজাৰ হাজাৰ পৰিয়ালে ককবকাই ফুৰাৰ পাছতো এই পৰ্যন্ত জিলা প্ৰশাসনে খাদ্য সামগ্ৰীকে ধৰি কোনো সহায়ৰ ব্যৱস্থা কৰা নাই আনহাতে বৰদেউৰী গাঁও পাদি গাঁও নুনিবাৰীকে ধৰি কেইবাখনো গাঁৱলৈ দেউৰী সাহিত্য পৰিষদৰ পৰা খাদ্য সামগ্ৰী আগবঢ়োৱাৰ প্ৰস্তুতি চলোৱা হৈছে বুলি পৰিষদৰ উপাধ্যক্ষা অমৃত প্ৰভা দেউৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে আইলেঙীয়া আধাকণা চিকনমাটি ধনগুলৈ যিমানবিলাক পথাৰ আছে গোটেই নদী সদৃশ এই আপোনালোকে দেখিছে নদী সদৃশ বগা হৈ আছে আৰু মানুহবোৰে দুখীয়া কৃষকে কত কষ্ট কৰি ধানবোৰ ৰুলে ৰোৱাৰ পাছত এতিয়া দেখিছোঁ মানে কোনো হেৰিয়াতে ধান বচাৰ হেৰি নাই গতিকে আমি তো আমাৰ দেউৰী অট'নমাছ ফালৰ পৰা কিবা এটা আমি সাহাৰ্য দিব পাৰোঁ নেকি চেষ্টা কৰিম বুলি ভাবিছোঁ আৰু এতিয়া মানুহৰ খোৱা বোৱাৰ সমস্যা আপোনালোকে দেখিছে গোটেইখিনি পথাৰ একদম নদী সদৃশ সাগৰৰ সদৃশ হৈ আছে গতিকে গৰু গাই চৰাবলৈ ক'তো জেগা নাই সেইকাৰণে আমি কৈছোঁ সদ্যহতে আমি চাউল পাতি দিয়াৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ ৰাতিৰ ভিতৰত এইটো পানী বাগৰি গৈছে আৰু সমস্যাটো মানে আমাৰ গৰু ম'হ আৰু মানুহ পাৰাপাৰি হ'বলৈ অসুবিধা হৈছে হয়নে নহয় এই গতিকে চৰকাৰৰ পৰা কিবা এটা আমাক সংস্থাপন এটা দিব লাগে কিবা সুবিধা কৰি দিব লাগে নাৰায়ণপুৰৰ পৰা গোপাল গোৱালা ৰিপৰ্ট আছাম প্ৰাইম